Dear students, আজি আমি trigonometry পরিচয় introduction to trigonometry অষ্টম অধ্যায় of NCERT book bookৰ আমাৰ অষ্টম অধ্যায় chapter 8 chapter আজি আমি trigonometry পরিচয় introduction to trigonometry now trigonometry কি বস্তু এটাও ফার্স্ট জানি লব লাগিব maximum number of students আমাৰ trigonometry বেয়া পায় trigonometry মানে বিৰাট কিবা এটা ভাবিব লাগে trigonometry পঢ়িম বাপৰে বাপ মৰি যাম মানে maximum trigonometry বুলি ক'লে কিবা এটা ডাঙৰ সমস্যা বুলি ভাবে আৰু যিমান ষ্টুডেন্টস পাইছো maximum trigonometry বহুত বেয়া পায় মানে ডেঞ্জাৰ বস্তু তাৰমানে সো trigonometry যিমান চেপ্টাৰ আছে সবতকৈ ইজি সো ইজি কেনেকৈ ইজি বেছি ইজি তাৰমানে এতিয়া trigonometry পৰিচয় আমি trigonometry জানিব লাগিব trigonometry ক'ৰ পৰা আহিল trigonometry মানে কি এটা অলপ জানিব লাগিব trigonometry শব্দটো আমাৰ গ্ৰীক ভাষাৰ পৰা আহিছে গ্ৰীক ভাষা গ্ৰীক ল্যাঙ্গুৱেজৰ পৰা আহিছে সো trigonometry আমাৰ তিনটা মান ভাগ আছে 3 next Gono and last one is metron. 3 Gono and metron. 3 means ইয়াৰ অৰ্থ হৈছে তিনি and Gono means side বাহু ইয়াৰ অৰ্থ বাহু ত্ৰিভুজৰ সাইড বাহু আৰু মেট্ৰ মিন্স অৰ্থ হৈছে মেজারমেন্ট জোক মেজারমেন্ট দিস ইজ জোক মার্ক সো টি মিন্স তিনি গণ means বাহু সাইড ত্রিভুজৰ সাইড বাহু and metron means measurement জোক মার্ক জোক এটা ত্রিভুজৰ তিনটা বাহুৰ মার্ক জোক সমকোণী ত্রিভুজৰ আমি তিনটা কোণৰ মার্ক জোক এই trigonometry ভিতৰত পঢ়িম তাৰমানে এটা trigonometry পঢ়িব লাগিলে আমি তিনটা বাহুৰ মেজারমেন্ট কেনেকৈ বাইৰ কৰিম বাহুৰ মেজারমেন্ট আমি কেনেকৈ বাইৰ কৰিম মাৰ্ক জোক কেনেকৈ বাইৰ কৰিম গোটেইখিনি এই trigonometry ভিতৰত পঢ়িব লাগিব তে এইবিলাক পঢ়াৰ কাৰণে আমি কিছুমান বস্তু ফাৰ্স্ট জানিব লাগিব ফাৰ্স্ট আমি সমকোণী ত্ৰিভুজ লম সমকোণী ত্ৰিভুজৰ কিছুমান সাইডৰ নাম আছে কোনটোৰ নাম কি এতিয়া মই এইটো ষ্টাৰ্ট কৰি দিম সো আমি এতিয়া এটা trigonometry সমকোণী ত্ৰিভুজ লৈছো এই সমকোণী ত্ৰিভুজৰ এইটো হৈছে 90 ডিগ্ৰী 90 ডিগ্ৰী আৰু এইটো হৈছে থিটা সো এইটো যদি 90 ডিগ্ৰী হয় অপোজিট সাইডটো ক হ'ব অতিভুজ বুলি কোৱা হ'ব আৰু যেটো কোণ আমি ধৰিম থিটা যদি এইটো ধৰো সি কোণটো যদি আমি ধৰো এইটো কোৱা হ'ব লম্ব সো আৰু এটা বাকি থাকে এইটো কোৱা হ'ব ভূমি সো কেনেকৈ মনত ৰাখিবা ফাৰ্স্ট হৈছে 90 ডিগ্ৰী 90 ৰ অপোজিট টু বিপৰীত বাহুটো হ'ব অতিভুজ আৰু যেটো কোণ আমি ধৰি লম এইটো 90 হলে এই দুটা সূক্ষ্ম কোণ হ'ব এই দুটা সদায় 90 তকৈ কম হ'ব সো এইটো যদি 90 ডিগ্ৰী হয় এই দুটা সূক্ষ্ম কোণ এই যেটো কোণ আমি ধৰি লম তাৰ অপোজিট সাইডটো হ'ব লম্ব মানে ইংলিছত কয় পারপেন্ডিকুলার সো পারপেন্ডিকুলার কইরা আমি এইটো পারপেন্ডিকুলার টু লিখি লম পারপেন্ডিকুলার সো ইংৰাজী শব্দবিলাক মনত ৰাখিবা কাৰণ হায়াৰ ক্লাছত যেতিয়া উঠিবা তেতিয়া লম্ব থম্ব এইবিলাক নকব লম্ব অতিভুজ ভূমি এটা কথা নকব যেতিয়া
মেট্ৰিক পাছ কৰি বা হাই ছেকেণ্ডাৰী পাছ কৰি যোৱাৰ লগে লগে মেক্সিমামে কোচিং টেচিং লয় মেডিকেলৰ কাৰণে ইঞ্জিনিয়াৰিংৰ কাৰণে তেতিয়া এই লম্ব এই ভূমি এইবিলাক নাথাকে সব ইংলিছতে কৈ দিব গতিকে এতিয়া লগে লগে লম্ব মানে পাৰপেণ্ডিকুলাৰ এইটো মেমৰিত থৈ দিবা যাতে ডিলিট নহয় ভূমিক কোৱা হয় বেছ আৰু অতিভুজ এইটো কোৱা হয় হাইপোটেনাস সো এইবিলাক নাম দিয়া হৈছে এইটো বাহুক কোৱা হয় লম্ব এইটো হৈছে ভূমি আৰু 90 ডিগ্ৰীৰ অপজিটটো হৈছে আমাৰ অতিভুজ সো এইবিলাক হৈছে নাম তো এনে আমি এইটো পাৰপেণ্ডিকুলাৰ টু পি মনত ৰাখিম আৰু অতিভুজটো এইচ মনত ৰাখিম হাইপোটেনাস আৰু বেছটো বি মনত ৰাখিম সো এইবিলাকৰ কিছুমান ৰেশিও পাম এই পি বাই এইচ বি বাই এইচ পি বাই বি এইবিলাকৰ কিছুমান নাম আছে নামটো কেনেকৈ হ'ব পি বাই এইচ that means লম্ব বাই অতিভুজ বি বাই এইচ পি বাই বি P by B, B by P, B by P, and B H by B, H by P. এইবিলাক আমি কিছুমান ৰেশিও পাম অনুপাত পাম কেনেকুৱা P by H, that means লম্ব বাই অতিভুজ B by H ভূমি বাই অতিভুজ P by B লম্ব বাই ভূমি and B by P ভূমি বাই লম্ব H by P এই সবৰে এটা এটা কৰি নাম দিয়া আছে নামবিলাক কি P by H হলে এনেকৈ লিখা হয় সাইন লিখা হয় আৰু B by H হলে কোসাইন P by B এইটোক আমি টেনজেন্ট বুলি লিখিম P by B টেনজেন্ট আৰু B by P কটেনজেন্ট H by B কোৱা হয় সেকান্ড এবারে ইংরেজি শব্দ this is and H by P this is cosecant so এইবিলাক লিখোতে আমাৰ অলপ হাহাকাৰ লাগি যাব এই সাইন কোসাইন টেনজেন্ট কটেনজেন্ট so এইবিলাক আমি নিলিখো যেহেতু আমি কোণটো আমি থিটা বুলি ধৰি লৈছো এইটো শর্ট ফর্ম লিখিম সাইন থিটা সাইন লিখিম এই বাকিখিনি বাদ এইটো কোসাইন আমি cos থিটা বুলি লিখিম টেনজেন্ট tan theta বুলি লিখিম শর্টকাট বুদ্ধি and cotangent cot theta secant আমি sec theta বুলি লিখিম আৰু cosecant আমি cosec বুলি লিখিম সো ইমান ডাঙৰ লিখলে হাকালে এনে ত্ৰিকোণমিতি চাই ম্যাক্সিমাম ভয় খায় এইবিলাক লিখলে আৰু ভয় খাই যাব গতিকে এই শর্ট ফর্ম বিলাক আমি কি কৰিম sin theta লিখিম কোসাইন মানে cos থিটা লিখিম টেনজেন্ট মানে tan থিটা লিখিম এই এনেকৈ শর্ট ফর্মত লিখি যাম সো এই গটেকিনিৰ আমি কেইটামান ফৰ্মুলা পাম এতিয়া মই ফৰ্মুলা কেইটা বঢ়িয়াকৈ দি আছো এতিয়া আমি ধুনীয়াকৈ ফৰ্মুলা কেইটা লিখিম এইটো এটা সমকোণী ত্ৰিভুজ এইটো হৈছে 90 ডিগ্ৰী 90 ৰ অপজিটটো কি হ'ব অতিভুজ হাইপোটেনাস H আৰু এইটো যদি আমি থিটা কোণ ধৰি লও থিটাৰ অপজিটটো আমাৰ পারপেন্ডিকুলার লম্ব আৰু পারপেন্ডিকুলার P বুলি ধৰিলাম আৰু এটা আছে বেজ বা ভূমি বুলি ধৰিলাম তেতিয়া আমাৰ ফৰ্মুলা কেইটা হ'ব নাম্বার 1 sin theta equal to P by H P মানে লম্ব by H মানে অতিভুজ নেক্সট নাম্বার 2 আহি গল cos theta মানে B by H মানে
বি হৈছে ভূমি ভূমি আৰু এইচ মানে অতিভুজ অতিভুজ নেক্সট নাম্বার 3 আমি কি পাম tan থিটা tan থিটা মানে p বাই b p মানে লম্ব লম্ব বাই b মানে ভূমি লম্ব বাই ভূমি and number 4 cot theta মানে b by p এটু উল্টা করে দিলে হয়ে যাবে উপর দিলে এটা তল দিলে হবে b by p b মানে ভূমি by p মানে লম্ব this number 5 sec theta h by b h মানে অতিভুজ আৰু b মানে ভূমি 6 নম্বৰটো হৈছে cosec theta 6 number is cosec theta মানে h by p h মানে অতিভুজ আৰু p মানে হৈছে লম্ব সো এই কেইটা হৈছে ফার্স্ট বিগিনিং স্টার্টিং এই কয়টা মেমোরিত থৈ দিবই লাগিব তাৰ পিছতে আমাৰ জোশ আহি যাব ত্ৰিকোণমিতি তাৰ বাহিৰে তোমাক যিমানে ভাল কথা কোৱা হোক য'ৰ পৰাই আৰম্ভ কৰো যিমানে ভাল টিচাৰ নহওক বেয়া লাগিবই ত্ৰিকোণমিতি কিন্তু ফার্স্ট স্টার্টিং হৈছে এই কেইটা এনি হাউ ডু অর ডাই এনি হাউ মেমোরিত লোড কৰি থব লাগিব যদি মেমোরিত না থাকে কিবা এটা টেকনিক ইউজ কৰিব লাগিব সাপোজ আমাৰ এনি মনত নাই এটাও মনত নাই একদম সব পাহৰি গৈছো কিবা এটা বাচিব লাগিব এই বাছাৰ বুদ্ধিটো মই কৰি দি আছো সো বাছাৰ বুদ্ধিটো হৈছে এটা ইংলিশত এটা লাইন আছে লাইনটো মেমোরিত লোড কৰি থব লাগিব some people have curly black hair turn permanently black. Some people have curly black hair turn permanently black. So some means S. So S means sin theta. This. So some means S sin theta. People means P and have means H. P by H. So this is our sin theta P by H. Some people have this is P by H sin theta. And curly black hair. Curly means C means cos theta. B by H. This is black B, H here H. This is B by H. This is black here. Cos theta B by H. And turn permanently black. Turn means tan theta. This T we consider tan theta. P by B. So এই লাইনটো যদি আমি বঢ়িয়াকৈ মেমোরিত থৈ দিও তেনেহলে আমি লাইফতো এইবিলাক পাহৰি নাযাব আৰু পাহৰি যাবাই যেহেতু ষ্টুডেন্ট ম্যাক্সিমাম বস্তু পাহৰি যাবই আকৌ মনত ৰাখিব লাগিব আকৌ লিখিব লাগিব লিখি মেমোরিত আনিব লাগিব এই লাইনটো মেমোরিত থৈ দিবা ভাল কৰি যাতে ডিলিট নহয় some people have curly black hair turn permanently black so some means sin P by H this is cos means B by H and tan P by B and remaining cot means just we reverse this B by P is cot cosec means H by B and cosec means H by P if we interchange this H by P we get cosec H by B we get sec and B by P we get cot
জাস্ট ইউ হ্যাভ টু রিমেম্বার দিস। এইটো যদি এনেকৈ মনত ৰখা যায় তেনেহলে আমি লাইফতো পাহৰি নাযাম বুলি আমি ভাবিছো। সো এইটো আমাৰ ফাৰ্ষ্ট ভিডিঅ'। আমি বাকি ভিডিঅ'বিলাক স্টেপ বাই স্টেপ দি যাম। গতিকে তোমালোকে কি কৰিবা, বঢ়িয়াকৈ পঢ়ি থৈ দিবা। আৰু যদি ত্ৰিকোণমিতি টান লাগে তেনেহলে মোৰ কমেন্ট বক্সত লিখি দিবা। সো আজি ইয়াতে এন্ডিং কৰিছো। গতিকে যদি তোমালোকে নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা। আৰু নতুনটো হবাই, যেহেতু এছামিছ মিডিয়াম ফাৰ্ষ্ট দি আছো, সাবস্ক্রাইব কৰিবা, লাইকো কৰিবা আৰু বেল আইকনটো বজাই দিবা। ধন্যবাদ।